অসমৰ নিবনুৱা যুৱক যুৱতীৰ বাবে সুখবৰ দিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই চৰকাৰী চাকৰিত থলুৱাৰ নিযুক্তি নিশ্চিত কৰিব চৰকাৰে চলিত মাহতেই ডমিচাইল নীতি প্ৰকাশ কৰিব চৰকাৰে এই নীতিৰ আধাৰত নিৰ্ধাৰণ কৰিব আবেদনকাৰীৰ ন্যূনতম যোগ্যতা যে অসম চৰকাৰে আপোনালোকে জানে যে থলুৱা নিযুক্তিৰ ক্ষেত্ৰত অসমত যদিও যোৱা 3 বছৰত এজনো লোক অসমৰ বাহিৰৰ পৰা অসমত চাকৰি কৰিব অহা নাই তথাপিতো কেতিয়াবা দুই এজন ব্যক্তিয়ে এই বিষয়ত এটা প্ৰশ্ন উত্থাপন কৰি থাকে সেইকাৰণে আমি অসমৰ ডমিচাইল নীতি এটা যে অসমত চৰকাৰী চাকৰি পোৱাৰ বাবে কোন যোগ্য এই ডমিচাইল নীতি এটা আমি খুব সোনকালে প্ৰকাশ কৰিবৰ বাবে আমি সিদ্ধান্ত লৈছো এই মাহৰ ভিতৰতে আমি এটা সিদ্ধান্ত লবৰ কাৰণে আগবাঢ়ি গৈ আছো যাতে আমি ডমিচাইল নীতি এটা অসমৰ কাৰণে আমি প্ৰকাশ কৰিব পাৰো ইতিমধ্যে 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে ৰাজ্য চৰকাৰ আজি কলাক্ষেত্ৰত 465 গৰাকীক নিযুক্তি পত্ৰ প্ৰদান কৰিলে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শিক্ষা বিভাগ আৰু এপিডিচিএলৰ নিযুক্তি পত্ৰ প্ৰদান কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে নিযুক্তি প্ৰক্ৰিয়া স্বচ্ছ আৰু নিকাভাৱে হোৱা বুলি ভাষণ প্ৰসংগত প্ৰকাশ কৰে হিমন্ত বিশ্ব শৰ্মাই যিকোনো পৰিস্থিতিতেই অসমত স্বচ্ছ নিযুক্তিৰ বাতাবৰণ সৃষ্টি কৰিম বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী গৰাকীয়ে 2021 চনৰ মে মাহত আমাৰ চৰকাৰে দায়িত্ব গ্ৰহণ কৰিছিল নিৰ্বাচনৰ সময়ত আমি ৰাজ্যৰ জনসাধাৰণক প্ৰতিশ্ৰুতি দিছিলো যে আমাৰ চৰকাৰ শাসনলৈ আহিলে আমি 1 লাখ যুৱক যুৱতী নিযুক্তি দিম যুৱক যুৱতীক নিযুক্তি দিম সেই শব্দটোৰ লগত আমি আৰু এটা শব্দ যোগ কৰি দিছিলো যে আমি স্বচ্ছতাৰে নিযুক্তি দিম অৰ্থাৎ নিযুক্তি এনেকুৱা ধৰণৰ হ'ব য'ত আমি দুৰ্নীতিৰ পৰা বহু মাইল দূৰত থাকিম স্বজন আৰু তোষণৰ পৰা আমি বহু মাইল দূৰত থাকিম অৰ্থাৎ নিযুক্তিৰ প্ৰক্ৰিয়াক স্বচ্ছভাৱে ৰূপায়ণ কৰিবলৈ আমাৰ ৰাজ্য চৰকাৰে সকলো ফালৰ পৰা এটা প্ৰচেষ্টা আৰম্ভ কৰিছে যাতে আমি স্বচ্ছ আৰু ট্ৰান্সপাৰেন্ট নিযুক্তি এটা ইকোসিস্টেম আমি অসমত গঢ়ি তুলিব পাৰো 2022 বৰ্ষত 40467 গৰাকীক নিযুক্তি 2023 বৰ্ষত 55500 গৰাকীক নিযুক্তি আৰু 2024 বৰ্ষত 2003 গৰাকীক নিযুক্তি প্ৰদান কৰিছে চৰকাৰে এতিয়ালৈকে 97970 গৰাকীক নিযুক্তি প্ৰদান কৰিছে চৰকাৰে 5 বছৰত 1,50,000 নিযুক্তিৰ লক্ষ্যৰে আগবঢ়া বুলি উল্লেখ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই আজি মই অত্যন্ত আনন্দিত যে 97,505 গৰাকী ব্যক্তিক এই মুহূৰ্তলৈকে আমি অসম চৰকাৰত চৰকাৰী চাকৰি দিব পাৰিলো 2021 চনত 4,779 গৰাকী 2022 চনত 35,130 গৰাকী 2023 বৰ্ষত 55,590 গৰাকী আৰু এই বছৰত এতিয়ালৈকে 2003 গৰাকী অৰ্থাৎ আজিলৈকে আমি 97,505টা নিযুক্তি আমি খুব স্বচ্ছতাৰে সৈতে দিবলৈ সক্ষম হলো আজি আমি এই স্বচ্ছতাৰ ইতিহাসক আৰু এখোপ আগুৱাই লৈ গৈ আমি নতুনকৈ 465 গৰাকী প্ৰাৰ্থীক
আমি নিযুক্তি পত্ৰ প্ৰদান কৰিবলৈ ইয়াত সমবেত হৈছোঁ। ৰাজ্য চৰকাৰে 5 বছৰৰ ভিতৰত 1.5 লাখ নিযুক্তিৰ লক্ষ্যৰে আগবাঢ়িছে। অসমত যোৱা 75 বছৰত কেতিয়াও কোনো কালে কোনো চৰকাৰৰ দিনত ইমান বেছি যুৱক যুৱতীৰ নিয়োগৰ ব্যৱস্থা কৰিব পৰা হোৱা নাছিল। ই আমাৰ চৰকাৰখনৰ এক অনন্য প্ৰাপ্তি হিচাপে ৰৈ যাব। নিৰ্বাচনৰ সময়ত দিয়া প্ৰতিশ্ৰুতি অনুসৰি 1 লাখ নিযুক্তি সম্পূৰ্ণ কৰাৰ দিশে আগবাঢ়িছে মুখ্যমন্ত্ৰীগৰাকী। ৰাজ্যৰ সৰ্বাংগীন উন্নয়নৰ লক্ষ্যৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। ভিডিঅ' জাৰ্নেলিষ্ট শংকৰ আৰু অজয়ৰ সৈতে হিমাংশু চহৰীয়া আৰু অচিন্ত পতংগীয়াৰ ৰিপৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।